নমস্কাৰ, মই আজি আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। এয়া আমি গৈ আছোঁ এতিয়া। মোৰ এইটো নাতি গানটোৰ লগে লগে মানে তাল মিলাই গৈছেহি আৰু মোৰ ল'ৰাটোৱে থ'বলৈ আহিছে এটা ঠাইলৈ। তাত আজি আমাৰ এটা ধুনীয়া অনুষ্ঠান হ'ব, আপোনালোকক দেখুৱাবলৈকে লৈ গৈ আছোঁ। বহু দিনৰ এটা আশা, যিবিলাক সন্তানে আজিকালি পিতৃ মাতৃক চাবলৈ বেয়া পায় বা পিতৃ মাতৃয়ে ইমান কষ্ট কৰি তুলি তালি ডাঙৰ দীঘল কৰে, পঢ়ায় শুনায়, বিয়া বাৰু পাতি দিয়ে, তাৰপিছতো তেওঁলোকক কি কৰে, শেষ বয়সত তেওঁলোকক প্ৰতিপালন কৰিব নিবিচাৰে, তেওঁলোকক বুজা বুলি ভাবে। সেইকাৰণে তেনেধৰণৰ যিসকল পুৰুষ মহিলা আছে বৃদ্ধ অৱস্থাত, তেওঁলোক থাকিবৰ বাবে বহুতো NGOই বহুত বৃদ্ধাশ্ৰম খুলিছে। তেওঁলোকৰ বাবে আৱাস নিৰ্মাণ কৰিছে। বৃদ্ধাশ্ৰম বুলি নকওঁ, সেয়া তেওঁলোকৰ বাবে এক আৱাস হয়। তাত বহুতেই কৰিছে আৰু তাত ধুনীয়াকৈ যাতে আমাৰ ককা আইতাহঁত থাকিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ লৈছে। তেওঁলোকৰ চিকিৎসা, খোৱা বোৱা, থকা, তেওঁলোকৰ যেনেকৈ মন যায় তেনেকৈয়ে থাকিব পৰা ব্যৱস্থা কৰিছে বহুতে। আৰু সেইবিলাককে দেখি সৰুৰ পৰা ভাবি আছিলোঁ, ময়ো যদি তেনেকৈ কৰিব পাৰিলোঁ হয়, ময়ো যদি কাৰোবাক উপকাৰ কৰিব পাৰিলোঁ হয়। আজি সেই এটা দিন আমাৰ উপস্থিত হৈছে। বৰলীয়া ৱেলফেয়াৰ ছ'চাইটি যিটো আমাৰ NGO আছে, তাৰে আমাৰ অৰূপজ্যোতি ডেকা খুব মানে সমাজৰ কামত লাগি থাকে। আৰু তাক মই কথাটো কৈছিলোঁ বহুত দিনতে, সি এই বৃদ্ধ আৱাসটো আজি উদ্বোধন মানে খুলিলে আৰু আজি উদ্বোধন হ'ব। ইয়ালৈ এয়া দেখুৱাইছোঁ মই, পৰিৱেশটো চাবচোন কি সুন্দৰ। এইখন হৈছে আগৰ বিদ্যা চৌধুৰী যি স্কুল ভোমলাহাটীত আছিলে, যাৰ অ'নাৰ হৈছে গিৰীশ চৌধুৰী। তেখেতক এদিন মই ক'বলৈ আহিছিলোঁ কথাখিনি যে এইটো আপোনাৰ ঘৰটো এনেই আছে, আমাক দিবনে, আমি এনেকুৱা এটা কাম কৰিম। তেখেতে খুব আগ্ৰহ প্ৰকাশ কৰিলে। তাৰপিছতেই অৰূপৰ লগত কথা বতৰা হৈ পেলাই আমাক এই ঠাইখিনি আমাক ব্যৱহাৰৰ বাবে দিলে। আৰু ইয়াতে আমি আজি এই আমাৰ অনুষ্ঠানটো প্ৰগতি বৃদ্ধ আৱাস যিটো মানে আজি আমাৰ ইয়াতে উদ্বোধন কৰিম। আৰু লগতে এটা মেণ্টেলি ৰিটায়াৰ্ড চিলড্ৰেন, যিসকল মানসিকভাৱে ৰোগগ্ৰস্ত শিশু, তেওঁলোকৰ বাবেও এটি গৃহ আমি ইয়াতে আজি উদ্বোধন কৰিম। তাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ শ্ৰদ্ধাৰ মৃণালিনী দেৱী বাইদেউ, লগতে সমাজ কল্যাণ বিষয়া থাকিব আৰু আমাৰ ইয়াৰ ৰাইজ, যিসকল সাধাৰণতে সমাজৰ কাম কৰি ভাল পায়, সমাজৰ যিসকল নিপীড়িত ব্যক্তি, নিপীড়িত লোক আছে, শিশু আছে, তাৰ কাৰণে তেওঁলোকৰ বাবে কাম কৰি ভাল পায়, সেই সকলোকে ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। আৰু এয়া আজিৰ বাবে প্ৰস্তুতি চলাই আছে আমাৰ NGOৰ ল'ৰা ছোৱালীবিলাকে, যুৱক যুৱতীবিলাকে প্ৰস্তুতি চলাই আছে, দৌৰা দৌৰি একেবাৰে সিহঁতৰ আজি ইয়াতে অনুষ্ঠানটো হ'ব। আৰু লগতে আমাৰ মহামানৱ মহাত্মা গান্ধীৰ আজি জন্মদিন, আৰু সেই দিনটো আমি পালন কৰিবলৈ লৈছোঁ। আৰু সেইকাৰণে প্ৰস্তুতি এয়া আৰম্ভ হৈছে, মই দেখুৱাই দিছোঁ। এইটোৱেই হৈছে বৃদ্ধ আৱাস, ইয়াতে আমি কৰিম। সেইকাৰণে ল'ৰাবিলাকে বিচনা পাৰা, ঘৰ দুৱাৰ চাফা কৰা আৰু সুন্দৰকৈ বিচনাবিলাক পাৰিছে। এয়া বিশ্বদাই আমাৰ মহাত্মা গান্ধীৰ ফটোত মালা চালা দি ধুনীয়াকৈ সজাই পৰাই চাকি তাকি দিবৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু এয়া হৈছে আমাৰ পিছফালৰ টয়লেটৰ ব্যৱস্থা, সেয়া ধুনীয়া। আৰু পিছফালে দেখিছেনে কিমান ধুনীয়া মানে ধুনীয়া গছ গছনি, মানে এয়া হৈছে ইয়াতেই আমাৰ ককা আইতাহঁত থাকিব। ইয়াত আইতাহঁত থাকিব আৰু সিফালৰ ৰুম আছে দুটা, তাত ককাহঁত থাকিব আৰু এইফালৰ ৰুমকেইটাত আইতাহঁত থাকিব। এতিয়া আমি 3খন বিচনা দিছোঁ, তাৰপিছত আৰু এখন ভৰাই দিম। যদি বেছি হৈ যায় আমাৰ তেতিয়া আমি নিশ্চয় বেছিকৈ। আৰু এই ল'ৰাবোৰ দেখিছেনে ধুনীয়াকৈ পাৰিছে, বিচনাবিলাক পাৰিছে, খুব আগ্ৰহ, খুব মানে আন্তৰিকতাৰে কৰিছে সিহঁতে। আৰু এই ঘৰটোত আগৰে পৰা ধুনীয়াকৈ স্কুল আছিলতো, সেইকাৰণে সকলোখিনি ডাঙৰ মহান ব্যক্তিসকলৰ ফটো, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সৰ্বপল্লী ৰাধাকৃষ্ণন, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, APJ আব্দুল কালাম, গোটেইখিনিৰে এইখনে আমাৰ হৈছে বেনাৰ। এয়া আজি মানে 1 তাৰিখে আছিলে বৃদ্ধসকলৰ দিন,
মানে বৃদ্ধ মানে বয়োজ্যেষ্ঠসকলৰ দিন, সেই 1 তাৰিখটো আজিতে আমি পালন কৰিছোঁ গান্ধীজীৰ জন্মদিনৰ লগতে। সেয়া দেখিছেনে, এয়া হৈছে আমাৰ মৃণালিনী বাইদেউ, আহি পাইছে। খুব হাততো বাইদেউৰ মানে ফ্ৰেকচাৰ হৈ আছে, বেণ্ডেজেৰে সৈতে আহিছে। মই ৰাতি ফোন কৰোঁতে আচলতে নাজানিলোৱে বাইদেউ যে এনেকুৱা সুস্থ, তথাপি যে আহিছে বাইদেউৰ এই বয়সতো। সেইকাৰণে বাইদেউক বহুত মানে শ্ৰদ্ধা জনাইছোঁ আৰু বাইদেউক বহুত মানে ধন্যবাদ দিছোঁ। এয়া আমাৰ অভিজ্ঞতা লাগি আছে, বাইদেউক অকণমান বোলো কিবা অকণ খুৱাই দিওঁ, সেইকাৰণে আমি লৈ গ'লোঁ। এয়া আমাৰ সভাগৃহত প্ৰথম বৰগীতেৰে আৰম্ভ হৈছে। ৰীতাই আমাৰ বৰগীত গাইছে, ৰীতা আছে আমাৰ বৰগীত গাইছে। আৰু লগতে এয়া আমাৰ যিসকল আমি আজি আমন্ত্ৰণ জনাইছিলোঁ আহিছে গোটেইখিনি। বেছি মানুহ আমি মাতাও নাছিলোঁ, আৰু যিখিনি পাৰি ৰুমটোত যিখিনি কোঠাটোত বহিব পাৰে সেইখিনিকে মাতিছিলোঁ। এয়া অতিথিসকল বহিছে, আহিছে। সেয়া কনকলতাৰো ছবি আছে, বিবেকানন্দৰ ছবিও আছে। খুব ধুনীয়াকৈ সজাইছিলে গিৰিশ চৌধুৰীদেৱে, কিন্তু স্কুলখন নহ'লগৈ। এইটো হৈছে মেণ্টেলি ৰিটায়াৰ্ড চাইল্ডৰ গৃহ উদ্বোধন কৰিছে আমাৰ সমাজ কল্যাণ বিষয়া ভূপেন ভট্টাচাৰ্যদেৱে। আৰু লগত আমি সহযোগ কৰি আছোঁ আটাইয়ে। এইটো ঘৰেই হৈছে। এয়া ভিতৰত কি আছে চাবলৈ পাওঁনে নাই, চাওঁ ব'লকচোন বাৰু। গাঁৱত এটা বামুণী গাঁৱত আমাৰ আৱাস গৃহ আছে, বৃদ্ধা আৱাস গৃহ, আৰু সেই আৱাস গৃহটোত যথেষ্ট নহয় এই কামৰূপৰ দৰে এখন ইমান ডাঙৰ এখন জিলা। আৰু সেই বিষয়ে আমি বিভিন্ন সময়ত কথাবিলাক কৈ আহিছিলোঁ। আৰু তাৰপিছতে খোৱাৰ ব্যৱস্থা, খোৱাৰো ব্যৱস্থাটো কৰিবই লাগিব। খাই আছে দিয়ক, যিয়ে যেনেকৈ পাইছে। মানে আমি কৈছোঁ আৰু পৰিষ্কাৰ কৰি ৰাখিলেই হ'ল। আজি স্বচ্ছতা আৰু দিৱস আছে, স্বচ্ছ অভিযানৰ, গতিকে স্বচ্ছতা ৰাখি সকলোৱে যাতে খোৱা কামটো কৰে, তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আটাইকে। এয়া আমাৰ নিৰদাই বৃদ্ধাশ্ৰমৰ বাবে এটি কবিতা লিখিছিলে, আৰু মই ক'লোঁ আজিয়ে পাঠ কৰি দিবি। তাই পাঠ কৰিছে, শুনকচোন কবিতাটো। বৃদ্ধাশ্ৰমত উচ্চাৰিত হওক মানৱতাৰ মহামন্ত্ৰ, বৃদ্ধাশ্ৰম গুঞ্জৰিত হওক অমৃতময় সুৰৰ জংকাৰত, জ্বলি উঠক আশাৰ নিৰাপত্তাৰ প্ৰদীপ, সংগীনৰ বাবে সংগী অন্যনা হওক বৃদ্ধাশ্ৰমত। ধন্যবাদ। কবিতাটো সঁচাকৈয়ে ভাল হৈছে। এয়া বাইদেৱে মৃণালী বাইদেৱে ফিটা কাটিছিলে বৃদ্ধাশ্ৰমৰ, এয়া দিলোঁ। আৰু ভিডিঅ'টো আচলতে আৰু কৰিব পাৰিলোহেঁতেন, কিন্তু মোৰ কৰা নহ'লে, সেয়েহে মই ছবিৰেই থৈ দিলোঁ। কেনে লাগিলে আপোনালোকে ক'বচোন। এই এটা সুন্দৰ প্ৰচেষ্টাক আপোনালোকে যাতে আদৰণি জনায়, সকলোৱে সহায় সহযোগিতা কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু এই প্ৰগতি বৃদ্ধ আৱাসলৈ আপোনালোকে আপোনালোকৰ ঠাইৰ যিকোনো বৃদ্ধজনক প্ৰেৰণ কৰিব পাৰে। আমি তেওঁলোকক ইয়াত ৰখাৰ ব্যৱস্থা কৰিম, সুন্দৰকৈ থাকিব পাৰিব, খোৱা বোৱাৰ ব্যৱস্থা কৰিম। আৰু আজিলৈ মই ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ। কেনে লাগিলে, আটাই ভালে থাকিব, সুস্থ থাকিব। আকৌ এটা নতুন ভিডিঅ' লৈ মই আহিম। লাইক কৰিব, কমেণ্ট কৰিব। আহিলোঁ।